তাই মানে 21 লাষ্টৰ প্ৰায় বুলি ক'ব পাৰি। গুৱাহাটীত পূৰবী বুলি এগৰাকী মানে লগৰ মই বাৰেকৰ নিচিনা তাই মাতি পঠাই দিলে ঘৰত থকাতকৈ গুৱাহাটীলৈ গুচি আহিলে মোৰ লগতে থাকিবি কাম বন কৰিবি তেনেকৈ বুলি পঠিয়াই দিয়াহে মই কিন্তু এবাৰো গুৱাহাটীলৈ যোৱা নহ'ল। ক'ত কি কৰিছে কি নাই কৰা মই সেইবোৰ বিশেষকৈ নাজানো। মাত্ৰ গুৱাহাটীত আছে বুলি জানো। পূৰবীৰ লগতে কিছুদিন আছিলে, তাৰপিছত এতিয়া পূৰবীৰ নাম লগ আজি বেছি দিন হোৱা নাই, 15 দিনমান হৈছে নেকি, যে মোৰ ওচৰৰ পৰা তাই গুচি গ'ল, বেলেগ ৰুমত ৰুম ল'লে আৰু বেলেগকৈ থাকে তেনেকৈ বুলিহে মোক জনাইছে। বিশেষ কি হ'ল কি নাই মই এতিয়া নাজানো, ক'ব নোৱাৰোঁ। আপুনি ঘটনা কি বুলি গম পায় এতিয়া? মই ডাঙৰটোৰ মুখত শুনিছোঁ, জাগুনৰ পৰা ফোন কৰিছে ডাঙৰটোৱে যে ননৰ এক্সিডেণ্ট হ'ল, কিমান কি এক্সিডেণ্ট নাজানো, গতিকে অলপ হেৰি নেকি, অলপ চিৰিয়াছেই নেকি তেনেকৈ বুলি ক'লে। মানে সেইবুলি কৈছে যে আমি গধূলি সময়ত চোবা মানে টিকেট কাটি লৈ ভাইটিৰ লগত দুয়োটাই আমি গধূলি সময়তে ৰাওনা কৰিম গুৱাহাটী তেনেকৈ বুলি ক'লে। এতিয়া সৰুটো নাই, এতিয়া আহিব অলপ সময়ত পিছতে পাবহি। তাৰপিছতে ঘৰত বৰ্তমান মই অকলে আছোঁ। এতিয়া ঘৰত নাই কোনো। ডাঙৰটো যাব আৰু সৰুটো যাব, সিহঁতি দুটাই যাব। এটা ভায়েক হয়, এটা ককাই হয়। কি কৰি আছিলে তাই গুৱাহাটীত গম পাই নেকি? গুৱাহাটীত বিশেষকৈ মই একো নাজানো। আজি ইমানেই হ'ল যদি মই এদিনো নগ'লোঁ। মাতি আছিলে প্ৰায়, মই অকলীয়াৰ কাৰণে মই বোলো যাব নোৱাৰোঁ, গতিকে আজিলৈকে যোৱা নহ'ল। কি কৰিছিলে কি নাই তাইহে জানিব। তাইৰ লগত আজি ধৰ দুদিনৰ আগতে তাই ফোন কৰিছিলে, মোলৈ ফোন কৰি ক'লে যে পইচা পাতি কিবা দৰকাৰ হৈছে যদি ক'বি বোলো, এইকেইদিনতে পঠিয়াই দিম। মই ক'লোঁ যে মোৰ ডিব্ৰুগড় মেডিকেল যাব লাগে, চকুৰ অলপ অসুবিধা হৈছে, গতিকে চকুকেইটা দেখাবৰ কাৰণে যদি পাৰ দিবি 2-4 হাজাৰ টকা তেনেকৈ বুলি কৈছিলোঁ। কিন্তু আজি কাইলৈৰ ভিতৰতে দিয়া কথা আছিলে। এতিয়া লাষ্ট এতিয়া কি হৈছে কি নাই মই বিশেষকৈ নাজানো, এতিয়া খবৰ পাইছোঁ। তাই মানে 21 লাষ্টৰ প্ৰায় বুলি ক'ব পাৰি। গুৱাহাটীত পূৰবী বুলি এগৰাকী মানে লগৰ মই বাৰেকৰ নিচিনা তাই মাতি পঠাই দিলে ঘৰত থকাতকৈ গুৱাহাটীলৈ গুচি আহিলে মোৰ লগতে থাকিবি কাম বন কৰিবি তেনেকৈ বুলি পঠিয়াই দিয়াহে মই কিন্তু এবাৰো গুৱাহাটীলৈ যোৱা নহ'ল। ক'ত কি কৰিছে কি নাই কৰা মই সেইবোৰ বিশেষকৈ নাজানো। মাত্ৰ গুৱাহাটীত আছে বুলি জানো। পূৰবীৰ লগতে কিছুদিন আছিলে, তাৰপিছত এতিয়া পূৰবীৰ নাম লগ আজি বেছি দিন হোৱা নাই, 15 দিনমান হৈছে নেকি, যে মোৰ ওচৰৰ পৰা তাই গুচি গ'ল, বেলেগ ৰুমত ৰুম ল'লে আৰু বেলেগকৈ থাকে তেনেকৈ বুলিহে মোক জনাইছে। বিশেষ কি হ'ল কি নাই মই এতিয়া নাজানো, ক'ব নোৱাৰোঁ। আপুনি ঘটনা কি বুলি গম পায় এতিয়া? মই ডাঙৰটোৰ মুখত শুনিছোঁ, জাগুনৰ পৰা ফোন কৰিছে ডাঙৰটোৱে যে ননৰ এক্সিডেণ্ট হ'ল, কিমান কি এক্সিডেণ্ট নাজানো, গতিকে অলপ হেৰি নেকি, অলপ চিৰিয়াছেই নেকি তেনেকৈ বুলি ক'লে। মানে সেইবুলি কৈছে যে আমি গধূলি সময়ত চোবা মানে টিকেট কাটি লৈ ভাইটিৰ লগত দুয়োটাই আমি গধূলি সময়তে ৰাওনা কৰিম গুৱাহাটী তেনেকৈ বুলি ক'লে। এতিয়া সৰুটো নাই, এতিয়া আহিব অলপ সময়ত পিছতে পাবহি। তাৰপিছতে ঘৰত বৰ্তমান মই অকলে আছোঁ। এতিয়া ঘৰত নাই কোনো। ডাঙৰটো যাব আৰু সৰুটো যাব, সিহঁতি দুটাই যাব। এটা ভায়েক হয়, এটা ককাই হয়। কি কৰি আছিলে তাই গুৱাহাটীত গম পাই নেকি? গুৱাহাটীত বিশেষকৈ মই একো নাজানো। আজি ইমানেই হ'ল যদি মই এদিনো নগ'লোঁ। মাতি আছিলে প্ৰায়, মই অকলীয়াৰ কাৰণে মই বোলো যাব নোৱাৰোঁ, গতিকে আজিলৈকে যোৱা নহ'ল। কি কৰিছিলে কি নাই তাইহে জানিব। তাইৰ লগত আজি ধৰ দুদিনৰ আগতে তাই ফোন কৰিছিলে, মোলৈ ফোন কৰি ক'লে যে পইচা পাতি কিবা দৰকাৰ হৈছে যদি ক'বি বোলো, এইকেইদিনতে পঠিয়াই দিম। মই ক'লোঁ যে মোৰ ডিব্ৰুগড় মেডিকেল যাব লাগে, চকুৰ অলপ অসুবিধা হৈছে, গতিকে চকুকেইটা দেখাবৰ কাৰণে যদি পাৰ দিবি 2-4 হাজাৰ টকা তেনেকৈ বুলি কৈছিলোঁ। কিন্তু আজি কাইলৈৰ ভিতৰতে দিয়া কথা আছিলে। এতিয়া লাষ্ট এতিয়া কি হৈছে কি নাই মই বিশেষকৈ নাজানো, এতিয়া খবৰ পাইছোঁ।